সব আমসুর প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ যোৱা ৩০ তাৰিখে আমসুৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে বিদায় লৈ তেখেতে ৰাজনৈতিক দল বাছি লৈছিল কংগ্ৰেছ দল আৰু বোধহয় দুদিনমান আগত তেখেতে কংগ্ৰেছত জইন কৰিছিল আৰু তেখেতৰ এটা ষ্টেটমেণ্ট লৈ গোটেই বিতৰ্কৰ এটা সৃষ্টি হৈছে বুলি আমি মিডিয়াত দেখিছোঁ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ৰেজাউল কৰিমৰ ওপৰত দুদিনতে যেনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে গতিকে আমি ভাবিছিলোঁ যে হয়তো কম সময়ৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিব এনেকুৱা এটা আমাৰ ধাৰণা হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ ৰেজাউল কৰিমৰ ওপৰত আক্ৰমণৰ ওপৰত ভিত্তি কৰি এনেকুৱা আমি ভাবিছিলোঁ আৰু সেইটোৱে ঘটিল আজি ৰাতিপুৱাই নিউজটো পালোঁ এতিয়া ৰেজাউল কৰিম চৰকাৰৰ বক্তব্যৰ ওপৰত কোনোবা সংগঠনে বা শিৱসাগৰবাসীয়ে বা আৰু কোনোবাই কিবা কৈছে ক'ব পাৰে এইটো স্বাভাৱিক কথা আৰু ৰেজাউল কৰিম চৰকাৰে সেইখিনি তেখেতে ক্ষমাও খুজিছে আৰু তেখেতৰ কি ক'ব বিচাৰিছিল এই কথাখিনি তেখেতে এক্সপ্ৰেছ কৰিছে কিন্তু তেখেতে যি দলক আপোন বুলি ভাবি আকোৱালি ল'লে বাছি ল'লে মেম্বাৰশ্বিপ ল'লে সেই দলৰ মজিয়াৰ দলৰ জ্যেষ্ঠ নেতাই যেতিয়া তেখেতক এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে এইটো স্বাভাৱিক কথা মই ভাবোঁ ৰেজাউল কৰিমৰ যিটো সিদ্ধান্ত এইটো ভাল সিদ্ধান্তই লৈছে কাৰণ যি দলত গৈ সংখ্যালঘু জনগণৰ সমস্যাৰ কথা আপুনি উত্থাপন কৰিব নোৱাৰিব যি দলত গৈ সংখ্যালঘু জনগণৰ হকে আপুনি কাম কৰিব নোৱাৰিব তেনেকুৱা এটা দলত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এজন স্বাভিমানী নেতা কেনেকৈ থাকিব কোনো মানে সাধাৰণ চেঞ্চ থকা এজন মানুহে তেনেকুৱা দলত কেনেকৈ গৈ যাব তো এই কথাটো এতিয়া স্পষ্ট হ'ল গোটেই অসমবাসীৰ এইটো আমিও ভবা নাছিলোঁ যে কংগ্ৰেছ ভিতৰি যে কংগ্ৰেছ ইমান মানে সাম্প্ৰদায়িকতাৰ ফালে গৈছে সাম্প্ৰদায়িক দল বুলি মই নকওঁ কংগ্ৰেছক এতিয়াও মই নকওঁ কিন্তু ভিতৰি কংগ্ৰেছৰ কিছুমান নেতাই যে ইমান সাম্প্ৰদায়িকতা তেখেতসকলে নিজৰ ভিতৰত পুহি ৰাখিছে এটা জনগোষ্ঠীক মানে সমস্যা লৈ কনচাৰ্ণ নোহোৱা এইটোৱেই আৰু ভিতৰি ওপৰত কংগ্ৰেছ সেকুলাৰ দে এইটো ময়ো কওঁ কিন্তু ভিতৰি কংগ্ৰেছৰ কিছুমান নেতা হয়তো RSSৰ লগতো তেখেতসকলৰ ভাল যোগসূত্ৰ বা তেখেতসকলে RSSৰ সুৰতে কথা কয় তেখেতসকলে সেই আপোনাৰ চিতু শইকীয়া না কি আপোনাৰ আৰু এটা কি আছে শৃংখল চলিয়াৰ যেনেকুৱা কথা বাৰ্তা ধুবুৰীক লৈ যেনেকুৱা ধাৰণা কংগ্ৰেছৰ নেতাসকলৰ যদি ধুবুৰীক লৈ সেই একে ধাৰণা থাকে চিতু শইকীয়া আৰু শৃংখল চলিয়াৰ ধুবুৰী গোৱালপাৰা বৰপেটালৈ যি ধাৰণা সেই ধাৰণা যদি কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰো যদি একেই ধাৰণা ভিতৰত থাকে আৰু সেইটোৰ যদি মাজে প্ৰকাশ কৰে তেতিয়াহ'লে কিন্তু এই ধুবুৰী গোৱালপাৰা বৰপেটা নগাঁও মৰিগাঁওবাসীয়ে চিন্তা কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ